নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, সুস্বপ্নাছ ক্লাছেছলৈ মই সুস্বপ্নাই তোমালোক সকলোকে স্বাগতম জনাই আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ ডিম্বেশ্বৰ নেওগদেৱৰ ছাত্ৰ জীৱন আৰু সমাজ সেৱা পাঠটিৰ প্ৰশ্নোত্তৰসমূহ। ইতিমধ্যে এই পাঠটিৰ ওপৰত মই তোমালোকক পাঠদান কৰিছোঁ, গতিকে মই আজি তোমালোকলৈ এই প্ৰশ্নোত্তৰসমূহ আগবঢ়াইছোঁ। আশা কৰিছোঁ তোমালোকৰ ফলপ্ৰসূ হ'ব। বিষয়ক অতি চমুকৈ উত্তৰ লিখা। ক লিখকৰ মতে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য কি কি? উত্তৰ লিখকৰ মতে মনুষ্য জীৱন সাৰ্থক কৰিবলৈ কেনেধৰণৰ কাম কৰা উচিত তথা সাংসাৰিক জীৱনত কি উপায় অৱলম্বন কৰিলে কৃতকাৰ্য হ'ব পাৰি, এনেবিলাক বিষয়ৰ জ্ঞান অৰ্জন কৰাই হ'ল ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য। খ বৰ্তমানৰ প্ৰচলিত শিক্ষাৰ দোষ কি কি? উত্তৰ বৰ্তমানৰ প্ৰচলিত শিক্ষা পাঠ্যপুথি কেন্দ্ৰিক হোৱা বাবে ব্যৱহাৰিক জীৱনৰ লগত ইয়াৰ সম্পৰ্ক তেনেই নগণ্য। অনুন্নত আৰু কৰ্মমুখী নোহোৱাই বৰ্তমানৰ প্ৰচলিত শিক্ষাৰ দোষ বুলি ক'ব পাৰি। উদাহৰণস্বৰূপে বৰ্তমান শিক্ষাৰ্থীসকলে পাঠ্যপুথিত থকা দুখীয়াক মৰম কৰিবা, ডাঙৰক সন্মান কৰিবা আদিৰ দৰে বাক্যসমূহ কেৱল আওৰাইহে থয়, বাস্তৱ জীৱনত ইয়াৰ অৰ্থ উপলব্ধি কৰিবলৈ সক্ষম নহয়। শিক্ষকসকলেও এই বাক্যৰ অন্তৰালত থকা ভাৱবোৰ অনুভৱ কৰিবলৈ শিকোৱাৰ পৰিৱৰ্তে বানান আৰু আকাৰ ইকাৰ আদিৰ ওপৰত গুৰুত্ব দিয়াহে দেখা যায়। পৰীক্ষাত ভাল ফলাফল আশা কৰাৰ প্ৰতিযোগিতা বৃদ্ধি পাইছে, কিন্তু জ্ঞান লাভ কৰিছেনে নাই সেই বিষয়ে কোনো চিন্তা কৰা নাই। গ ছাত্ৰসকলে কি কি বিষয়ত জ্ঞান লাভ কৰি দেশ সেৱাত ব্ৰতী হ'ব লাগে? উত্তৰ ছাত্ৰসকল হ'ল দেশৰ ভৱিষ্যত, আশা ভৰসাৰ থলী। সেয়ে ছাত্ৰসকলে ছাত্ৰ অৱস্থাত যিমান দূৰ সম্ভৱ জ্ঞানকাৰী, অৰ্থকাৰী আৰু কাৰ্যকৰী জ্ঞান লাভ কৰি দেশ সেৱাত ব্ৰতী হ'ব লাগে। ঘ ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা ক'ৰ পৰা কিদৰে লাভ কৰিব পাৰে? উত্তৰ ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা লাভ কৰাৰ উপযুক্ত স্থান হৈছে গাঁও অঞ্চল। সেয়েহে ছাত্ৰসকলে বৰ্তমান একবিংশ শতিকাতো অন্ধবিশ্বাস, কুসংস্কাৰে অন্ধকাৰাচ্ছন্ন কৰি দেশৰ প্ৰগতি স্থবিৰ কৰা গাঁওসমূহক বাছি লৈ গাঁওবাসীক অজ্ঞানতা, অন্ধবিশ্বাস আদিৰ পৰা মুক্ত কৰাৰ ক্ষেত্ৰত কাম কৰি কাৰ্যকৰী জ্ঞান অৰ্জন কৰিব পাৰে। ঙ লিখকৰ মতে দেশৰ প্ৰকৃত উন্নতি কৰা মানে কিহৰ উন্নতি কৰা? উত্তৰ লিখকৰ মতে দেশৰ প্ৰকৃত উন্নতি কৰা মানে গাঁৱৰ উন্নতি কৰা। প্ৰশ্ন ২ ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য সফল কৰিবলৈ ছাত্ৰসকলে শিক্ষাৰ সময়ছোৱাত কেনেবোৰ পন্থা অৱলম্বন কৰিব পাৰে? দেশ সেৱাত ব্ৰতী হ'বলৈ ছাত্ৰ জীৱনত বহুমুখী শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰা। উত্তৰ ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য সফল কৰিবলৈ হ'লে শিক্ষাৰ সময়ছোৱাত একাগ্ৰতাৰে জ্ঞান অৰ্জনত ব্ৰতী হ'ব লাগে। কাৰণ ছাত্ৰৰ একাগ্ৰতাই হৈছে উন্নতিৰ ঘাইমন্ত্ৰ। ছাত্ৰ অৱস্থাত কাল আৰু পাত্ৰভেদে বিষয়বোৰ বিচাৰ কৰি চাব লাগে। ছাত্ৰসকলে কেৱল পুথিগত জ্ঞান অৰ্জন কৰাৰ ওপৰতেই গুৰুত্ব নিদি ব্যৱহাৰিক তথা কাৰ্যকৰী জ্ঞান আহৰণ কৰাতো গুৰুত্ব আৰোপ কৰিব লাগে। দেশ সেৱাত ব্ৰতী হ'বলৈ হ'লে বহুমুখী শিক্ষাৰ অতিকৈ প্ৰয়োজন। বৰ্তমান সময়ত মানুহৰ কাম কৰাৰ ধৰণ তথা কৰ্মক্ষেত্ৰৰ পৰিৱৰ্তন হৈছে আৰু এনে পৰিৱৰ্তিত সময়ত বহুমুখী শিক্ষাইহে ছাত্ৰসকলক দক্ষ আৰু সুনিপুণ কৰি দেশ সেৱাত ব্ৰতী হ'ব পৰাকৈ গঢ় দিব। নহ'লে দেশত নিবনুৱাৰ হাৰ বৃদ্ধি হৈ প্ৰগতিত বাধা জন্মাব। প্ৰশ্ন ৩ এইখিনি কাম তেওঁলোকৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ মাথোন। কোনখিনি কাম তেওঁলোকৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ বুজাই লিখা। উত্তৰ প্ৰগতিৰ বাটত বাধাৰ সৃষ্টি কৰা অজ্ঞানতা, নিৰক্ষৰতা, কুসংস্কাৰ, অন্ধবিশ্বাস এই অন্তৰায়সমূহ দূৰ কৰিবলৈ ছাত্ৰসকলে গাঁৱৰ অশিক্ষিত লোকসকলক বাতৰি কাকত আৰু জ্ঞান তথা জগতৰ বাতৰি থকা পুথি আদি পঢ়ি শুনাই তেওঁলোকৰ অজ্ঞানতা দূৰ কৰিবলৈ যত্ন কৰিব লাগিব। লগতে তেওঁলোকৰ মনৰ পৰা কপট ভাৱ গুচাবলৈ চেষ্টা কৰিব লাগিব। গাঁৱত কোনো নৰীয়া আদি হ'লে উপদেশেৰে আৰু উদাহৰণেৰে নিজৰ ঘৰ আৰু গাঁওখনক আদৰ্শ গাঁও আৰু ঘৰ কৰিবলৈ চেষ্টা কৰিব লাগিব।
এই ধৰণৰ কামবোৰেই হ'ল ছাত্ৰ ছাত্ৰীসকলৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ। 4 নম্বৰ, আমাৰ দেশৰ অধিকাংশ লোক আজিও কেনে অৱস্থাত আছে পাঠটিৰ আধাৰত বুজাই লিখা। উত্তৰ, বৰ্তমানৰ যিবোৰ দেশ স্বাধীন আৰু উন্নত সেইবোৰ 300-400 বছৰৰ আগেয়ে আছিল যথেষ্ট অনুন্নত পৰ্যায়ৰ। আমাৰ দেশৰ অধিকাংশ লোক আজিও তেনে অৱস্থাত আছে বুলি লেখকে ক'ব খুজিছে। পুৰণি সভ্যতা, শিক্ষা আৰু সাধনাৰ সামান্যহে গাঁওবোৰত দেখা যায়। অজ্ঞানতা আৰু কুসংস্কাৰে মানুহৰ মনবোৰ কোঙা কৰি ৰাখিছে। কানি, ভাং আদিকে ধৰি নানা নিচাসক্ত দ্ৰব্যৰ ব্যৱহাৰত মজি নিজৰ লগতে অইনৰ উন্নতিৰ প্ৰতিও পিঠি দিছে। মুঠতে শিক্ষাৰ অভাৱে গাঁওসমূহক অনুন্নয়নৰ দিশে অগ্ৰসৰ হোৱাৰ বাট দেখুৱাইছে। 5 নম্বৰ, গাঁও একাধাৰে নগৰৰ জনক জননী কথাষাৰৰ তাৎপৰ্য বুজাই লিখা। উত্তৰ, লেখকে গাঁওসমূহৰ উন্নতিতহে নগৰ চহৰৰ উন্নতি নিহিত হৈ আছে বুলি ক'বলৈ গৈ প্ৰশ্নোদ্ধৃত কথাফাকিৰ অৱতাৰণা কৰিছে। সাধাৰণতে চহৰ নগৰতহে সকলো ধৰণৰ বিকাশ পৰিলক্ষিত হয়। গাঁওসমূহত নগৰৰ তুলনাত শিক্ষাৰ প্ৰভাৱ কম। শিক্ষাৰ অভাৱত সভ্যতাৰ ধ্বংস হৈছে। গাঁৱে পিতৃৰ দৰে নগৰক জন্ম দি মাতৃৰ দৰে প্ৰতিপালন কৰিছে। সেয়েহে গাঁৱৰ মানুহৰ মনবোৰ শিক্ষাৰ পোহৰেৰে আলোকিত কৰিব পাৰিলেহে দৰাচলতে নগৰৰো প্ৰকৃত বিকাশ হ'ব। নগৰসমূহ গাঁৱৰেই বিকশিত ৰূপ, জন্মৰ দৰে ধ্বংসও হ'ব পাৰে আৰু আকৌ গঢ়িও উঠিব পাৰে। সেয়ে আধুনিক পৃথিৱীৰ উত্তৰণৰ বাবে গাঁওবাসীক জ্ঞানী কৰি তুলিব লাগিব। গাঁৱৰ উন্নতি হ'লেহে নগৰৰ উন্নতি হ'ব। ব্যাখ্যা কৰা। 6 নম্বৰ, ক পঢ়াই পঢ়ে ৰোৱে পাণ এই তিনিয়ে নিশ্চিন্তে আন। উত্তৰ, সংগতি উদ্ধৃত কথাষাৰি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত ডিম্বেশ্বৰ নেওগদেৱৰ ৰচিত ছাত্ৰ জীৱন আৰু সমাজ সেৱা পাঠটিৰ পৰা লোৱা হৈছে। প্ৰসংগ, ইয়াত কথাষাৰিৰ দ্বাৰা লেখকে বুজাব বিচাৰিছে যে পঢ়াৰ সময়ত শিক্ষাৰ্থী আৰু শিক্ষকে অন্য কথা চিন্তা নকৰি নিষ্ঠা আৰু একাগ্ৰতাৰে পঢ়িলেহে বা পাঠদান কৰিলেহে তাৰ সুফল লাভ কৰিব পাৰে। ব্যাখ্যা, পঢ়ুৱৈৰ প্ৰধান কাম হৈছে পঢ়া আৰু শিক্ষকৰ প্ৰধান কাম হৈছে পঢ়ুৱা। পঢ়া আৰু পঢ়ুৱা এই দুয়োটা কামেই হৈছে যথেষ্ট কষ্টকৰ, কিয়নো জ্ঞান অৰ্জন আৰু জ্ঞানদানৰ পৰিসৰ বিশাল। একাগ্ৰতা আৰু পৰিশ্ৰমেহে এই কাম সহজসাধ্য কৰিব পাৰে। একে কথা পাণ ৰোপণৰ ক্ষেত্ৰতো প্ৰযোজ্য। মানুহে কোনো কাম কৰিলে নিষ্ঠা আৰু একাগ্ৰতাৰে কৰিলেহে কামটোত সফলতা লাভ কৰিব পাৰে। তেনেদৰে শিক্ষা লাভৰ ক্ষেত্ৰতো শিক্ষক আৰু শিক্ষাৰ্থীয়ে নিজৰ নিজৰ কাম নিষ্ঠা আৰু একাগ্ৰতাৰে কৰিব লাগিব। তেতিয়াহে সফলতা অৰ্জন কৰিব পাৰিব। ব্যাখ্যেয় কথাফাকি লেখকে এনে অৰ্থতে ব্যৱহাৰ কৰিছে। খ কমাৰ শালত গঢ়িবলৈ হ'লে আগতে জুই শালত গঢ়ি চাব লাগিব। সাঁতুৰিবলৈ শিকিবলৈ হ'লে পানীত ননমাকৈ নহয়। উত্তৰ, সংগতি উদ্ধৃত কথাষাৰি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ ডিম্বেশ্বৰ নেওগদেৱৰ ৰচিত ছাত্ৰ জীৱন আৰু সমাজ সেৱা পাঠটিৰ পৰা লোৱা হৈছে। প্ৰসংগ, কথাষাৰিৰ জৰিয়তে লেখকে কোনো এটা বিষয়ৰ প্ৰকৃত শিক্ষা উপযুক্ত পৰিৱেশত হাতে কামে লাগিলেহে যে অৰ্জন কৰিব পাৰি তাকেই প্ৰকাশ কৰিছে। ব্যাখ্যা, মানুহৰ বাবে সমগ্ৰ বিশ্বখনেই এখন ডাঙৰ পঢ়াশালী। ইয়াৰ আৰম্ভণি হয় মানুহৰ নিজ গৃহৰ পৰা। শিক্ষাৰ্থীসকলক জীৱন্ত সংসাৰখনৰ লগত মোকাবিলা কৰিবলৈ প্ৰথম অভিজ্ঞতা নিজৰ ঘৰ আগত বিদ্যালয়খনেই প্ৰদান কৰে। যিদৰে কমাৰ শালত কোনো বস্তু গঢ় দিয়াৰ আগতে জুই শালত তপতাই তাক গঢ় দিব পৰাকৈ প্ৰস্তুত কৰি লোৱা হয়, অৰ্থাৎ যেনেদৰে এটুকুৰা লোহাক পিটি পিটি দা কুঠাৰ গঢ়িবলৈ জুইশালতে আঘাত সহিব পৰাকৈ প্ৰস্তুত কৰি লোৱা হয়, তেনেদৰে শিক্ষাৰ্থীসকলকো সংসাৰৰ দুখ কষ্ট আঘাত সহিব পৰাকৈ প্ৰথমতে নিজৰ ঘৰ আৰু
বিদ্যালয়তে ব্যৱহাৰিক শিক্ষা প্ৰদানৰ দ্বাৰা ধৈৰ্যশীল আৰু কষ্ট সহিষ্ণু কৰি গঢ় দিব লাগিব। ঠিক তেনেদৰে সাঁতোৰ শিকিবলৈ হ'লে পানীত নামিবই লাগিব, কিয়নো কিছুমান বিষয়ৰ প্ৰকৃত জ্ঞান পাঠ্যপুথিত পঢ়ি অৰ্জন কৰিব নোৱাৰি। হাতে কামে লাগিহে বিষয়টোৰ প্ৰকৃত জ্ঞান অৰ্জন কৰিব পাৰি। এই কলি সময়ত বিকশিত হৈ ফুল আৰু তাৰ পাছত ফল হৈ মাতৃপূজাত লাগে। কাইট কলিতে এইসকলক পূজাৰ উপচাৰ হিচাপ স্বৰূপে মাতৃয়ে গ্ৰহণ নকৰে। উত্তৰ: সংগীত। উদ্ধৃত কথাষাৰি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত ডিম্বেশ্বৰ নেওগদেৱৰ ৰচিত ছাত্ৰ জীৱন আৰু সমাজ সেৱা পাঠটিৰ পৰা লোৱা হৈছে। প্ৰসংগ: কথাষাৰিৰ জৰিয়তে লেখকে সকলো জ্ঞান আৰু শিক্ষাৰে পূৰ্ণতা লাভ কৰা ব্যক্তিৰ দ্বাৰাহে যে সমাজ তথা দেশৰ মংগল সাধন হয় তাকে প্ৰকাশ কৰিছে। কোনো এটা কাম কৰিবলৈ মানুহক সদায় জ্ঞান আৰু দক্ষতাৰ প্ৰয়োজন হয়। এই জ্ঞান আৰু দক্ষতা মানুহে এদিনতে আহৰণ কৰিব নোৱাৰে। এই জ্ঞান আৰু দক্ষতা অৰ্জন কৰিবলৈ হ'লে মানুহে ধাপে ধাপে আগবাঢ়ি যাব লাগিব। যিদৰে এজোপা গছত প্ৰথমতে কলি হয়, তাৰ পিছত সেই কলি বিকশিত হৈ ফুল আৰু শেষত ফল হয়, ঠিক সেইদৰে মানুহো ছাত্ৰ অৱস্থাত যিমান দূৰ সম্ভৱ জ্ঞানকাৰী, অৰ্থকাৰী আৰু কাৰ্যকৰী জ্ঞান অৰ্জন কৰি পৰিপুষ্টি হ'লেহে স্বদেশ আৰু স্বজাতিৰ মংগল সাধন কৰিব পাৰে। অপৰিপূৰ্ণ জ্ঞান আৰু দক্ষতাৰে কোনো কাম কৰিলে দেশৰ কোনো হিত বা মংগল নহয়, বৰঞ্চ দেশৰ অহিত বা অমংগল হোৱাৰ সম্ভাৱনাহে বাঢ়ে। যিদৰে অপৰিপক্ক ফল খালে বেমাৰ হোৱাৰ সম্ভাৱনা বাঢ়ে, এনে অপৰিপক্ক ফল খালেও দেহৰ কোনো কামত নালাগে। ঠিক একেদৰে অপৰিপূৰ্ণ জ্ঞান আৰু দক্ষতাৰে কৰা কামেও দেশৰ হিত সাধনত কোনো অৰিহণা যোগাব নোৱাৰে। নৰসেৱাই প্ৰকৃত নাৰায়ণ সেৱা। সংগতি: উদ্ধৃত কথাষাৰি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত ডিম্বেশ্বৰ নেওগদেৱৰ ৰচিত ছাত্ৰ জীৱন আৰু সমাজ সেৱা পাঠটিৰ পৰা লোৱা হৈছে। প্ৰসংগ: বাক্যশাৰীৰ দ্বাৰা লেখকে মানুহৰ সেৱা কৰিলেই যে ভগৱান সন্তুষ্ট হয় আৰু মানুহৰ সেৱা কৰিলেহে যে মানৱ জীৱন সাৰ্থক তাকেই প্ৰকাশ কৰিছে। ব্যাখ্যা: মানুহে মনৰ শান্তি লাভৰ অৰ্থে ভগৱানৰ পূজা অৰ্চনা কৰে। মানুহে কেৱল নিজৰ মংগল কামনা কৰি নিজৰ মনৰ শান্তি বিচাৰিলেই সমাজ তথা বিশ্বৰ কোনো উপকাৰ সাধন নহয়, বৰঞ্চ মানুহ দিনে দিনে স্বাৰ্থপৰহে হ'বলৈ ধৰে। এনে স্বাৰ্থপৰ মানুহ ভগৱানৰ কৃপাৰ পৰাও বঞ্চিত হয় আৰু মন সদায় অসন্তুষ্টি আৰু অশান্তিৰে পৰিপূৰ্ণ হৈ থাকে। কিন্তু যি মানুহে মানুহৰ দুখ কষ্ট বুজি আৰ্তজনক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি যায়, সমাজ তথা দেশৰ মানুহৰ মংগলাৰ্থে কাম কৰিবলৈ সদায় প্ৰস্তুত থাকে, তেনে মানুহৰ মন সদায় প্ৰাপ্তিৰে আৰু সন্তুষ্টিৰে ভৰি থাকে। মানুহৰ মন প্ৰাপ্তি আৰু সন্তুষ্টিৰে ভৰি থাকিলে মনটোক পবিত্ৰ মন্দিৰৰ দৰে অনুভৱ হয় আৰু তাতেই ভগৱানক বিচাৰি পোৱা যেন লাগে। অৰ্থাৎ মানৱ সেৱা কৰিলেই ভগৱান নাৰায়ণো সন্তুষ্ট হয়, তাৰ বাবে ঠায়ে ঠায়ে গৈ ভগৱানৰ মূৰ্তি বিচৰাৰ প্ৰয়োজন নাই। বিপৰীত শব্দ লিখা: নিষ্কৰ্মা কৰ্মী, ত্ৰুটি শুদ্ধ, সহযোগিতা অসহযোগিতা, দেশহিতৈষিতা দেশদ্ৰোহিতা, পৌঢ় যুৱ। সমাৰ্থক শব্দ লিখা: কাৰ্যকৰী কাৰ্যোপযোগী, প্ৰকৃত যথাৰ্থ, সাম্য সমান, আনমনা অমনোযোগী, অৰ্থকৰী লাভজনক, কাপ কলম, কাকত কাগজ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইয়াত তোমালোকলৈ গৃহকৰ্ম দিয়া আছে বাক্য ৰচনা কৰা। নীতিবচন: কাপ কাকত, কুৰ্চুট কপট, জনক জননী আৰু লোণ তেল। এইখিনি তোমালোকে তোমালোকৰ কিতাপতে পাবা। বাক্যখিনি ভাল হয় যদি তোমালোকে নিজেই বেলেগকৈ বনাবলৈ চেষ্টা কৰা। আশা কৰিছোঁ আজিৰ শ্ৰেণীটোৰ পৰা তোমালোকৰ যথেষ্টখিনি সহায় হ'ব। অনাগত দিনত নতুন ক্লাছত লগ পোৱাৰ আশাৰে আজিলৈ মই সুস্বপ্নাই তোমালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।